সৰুপথাৰ সমজিলাৰ বৰপথাৰ পৌৰসভাৰ কেইবাটাও স্থানত প্ৰশাসনৰ চলিল বুলডোজাৰ। পৌৰসভা এলেকাৰ লোক নিৰ্মাণ বিভাগৰ অধীনস্থ অবৈধভাৱে দখল কৰি থকা কেইবাটাও স্থানত প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰি ব্যৱসায়ীসকলে দখল কৰি থকা চৰকাৰী ভূমিত বৰপথাৰ আৰক্ষী CRPF বাহিনীৰ সহযোগত এক্সকেভেটৰৰ সহায়ত 5টাৰো অধিক স্থানত সৰুপথাৰ সমজিলাৰ ৰাজচক্ৰ বিষয়া মনোজ কুমাৰ দলেৰ উপস্থিতিত চলে উচ্ছেদ অভিযান। আনহাতে উচ্ছেদৰ সময়ছোৱাত প্ৰশাসনৰ ব্যৱসায়ীসকলৰ মাজত তৰ্কযুদ্ধও লিপ্ত হয়। এটা ইলিগেল এনক্ৰোচাৰসকলক আমি গুচাইছোঁ। বাছ তেখেতসকলে এই ৰাস্তা আপুনি দেখিছে, আপোনালোকে কৰি আছে। নগৰৰ মাজমজিয়াত আপোনাৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে, প্ৰশাসনে বুলডোজাৰ চলাইছে, কি ক'ব? বুলডোজাৰ চলাইছে আমি ক'ব কি আছে, তাহাঁতৰ যদি সুবিধা আছে যে কৰিবলৈ কৰিব, আমি যাব তাক ৰখাই থ'ব নোৱাৰিম। মানে কষ্টৰে বস্তুটো বনাইছিলে, আজি ভাঙি থৈ গুচি গ'ল ছেকেণ্ডত। উপায়তো নাই, আমাৰ যদি চৰকাৰ যদি ৰুলত পৰিছে তেতিয়া ভাঙিবই। আজি কিবা জাননী দিছিল নেকি? আগত কালি যাতে মাইকত এলাউন্স কৰি গৈছিলে কালি। হয়, কিন্তু আপুনি সেইটো অমান্য কৰাৰ কাৰণে আজি তাইটো ভাঙি দিলে। হয়, আমনি মানে একো নাই, আমি একো কোৱাই নাই, কৈছোঁ যে থাকিবলৈ দিয়ক, বোলে এইটো ড্ৰিঙৰ ওপৰত বোলে বনাই দিছে আপুনি বোলে এইটো। এই 2 আঙুল জেগাত যদি ড্ৰিঙৰ ওপৰত আহিছে তাতনো কি আপত্তি আছে? 2 আঙুল কাৰণে এই বস্তুকেইটা ভাঙিলে। আপোনাৰ নামটো কি? নফিনী ছাৰ। কি দোকান আছে আপোনাৰ? কাপোৰ দোকান। সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।